চৰকাৰী কৰ্মচাৰীসকলৰ দৰমহা লগতে পেঞ্চনাৰসকলৰ পেঞ্চন আৰু ফেমিলি পেঞ্চন নৱেম্বৰ মাহৰ তেওঁলোকে কেতিয়ালৈকে লাভ কৰিবলৈ সক্ষম হ'ব, লগতে 4 মাহৰ বকেয়া সম্পৰ্কে আৰু বৰ্ধিত হাৰত তেওঁলোকে দৰমহা যিহেতু লাভ কৰিব, এই গোটেইখিনি কথা আমি এইটো এটা ভিডিঅ'ৰ জৰিয়তে আলোচনা কৰিবলৈ চেষ্টা কৰিম। প্ৰথম কথাটোলৈ আহিছোঁ, যিহেতু আপোনালোকে সকলোৱে জানে যে নৱেম্বৰ মাহত লাইফ চাৰ্টিফিকেটবিলাক জমা দিব লগা হয়, পেঞ্চনাৰ আৰু ফেমিলি পেঞ্চনাৰ তেওঁলোকে জমা দিবলগীয়া হয়। যিহেতু এইখিনি সময়ছোৱাত গোটেই নৱেম্বৰ মাহৰ ভিতৰতে যিহেতু এই লাইফ চাৰ্টিফিকেটবিলাক জমা দিব লগা হয়, সেইকাৰণে তেওঁলোকৰ যিটো পেঞ্চন বা ফেমিলি পেঞ্চন সেইটো আপোনালোকে এক্সপেক্ট কৰিব পাৰে ডিচেম্বৰৰ 5 তাৰিখৰ ভিতৰত। কিন্তু কিছুমান ডিপাৰ্টমেণ্টৰ ক্ষেত্ৰত দেখিবলৈ পোৱা যায় যে 5 তাৰিখৰ পিছতো হয়তো গুচি যাব পাৰে। তথাপিতো আপোনালোকে 5 তাৰিখৰ ভিতৰত পেঞ্চন বা ফেমিলি পেঞ্চনৰ যিখিনি পইচা সেইখিনি পাবলৈ সক্ষম হ'ব লাগে। আৰু এটা কথা হৈছে যে যিহেতু আপোনালোকে গম পায়, এইবাৰ যিহেতু 3% মৰগীয়া বানচ হ'ব বা ঘোষণা কৰিছেই, সেইকাৰণে পেঞ্চনৰ ক্ষেত্ৰত বা ফেমিলি পেঞ্চনৰ ক্ষেত্ৰত সেইকাৰণে আপোনালোকে বৰ্ধিত হাৰত পেঞ্চন বা ফেমিলি পেঞ্চন আপোনালোকে লাভ কৰিব। আৰু দ্বিতীয় কথাটো হৈছে যিহেতু এজ ইউজুৱেল পেঞ্চনৰ কিছুমানৰ পেঞ্চন 25 তাৰিখৰ পৰা পাবলৈ আৰম্ভ হয়, গতিকে যিহেতু নৱেম্বৰ মাহত লাইফ চাৰ্টিফিকেটৰ ইছ্যুটো যিহেতু আছে, ডিচেম্বৰত আপুনি যেনিবা 5 তাৰিখে পালে, আকৌ ডিচেম্বৰ মাহৰ পেঞ্চনখিনি আপোনালোকেও 25 তাৰিখৰ পৰা পাবলৈ আৰম্ভ হ'ব। এতিয়া আমি আহিছোঁ কৰ্মচাৰীসকলৰ দৰমহা কেতিয়ালৈকে পোৱাৰ সম্ভাৱনা থাকিব। এতিয়া কথা হৈছে যে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা কথা কৈছিলে যে যিহেতু 3% মৰগীয়া বানচ বৃদ্ধি কৰা হৈছে আৰু বৃদ্ধি কৰা হোৱাৰ লগে লগে তেওঁলোকৰ যিটো দৰমহা নৱেম্বৰ মাহৰ দৰমহাটো ডিচেম্বৰত পাব বুলি কৈছিলে বৰ্ধিত হাৰত। গতিকে নৱেম্বৰৰ যিখিনি এমপ্লয়িজসকলৰ দৰমহাখিনি ডিচেম্বৰৰ 5ৰ ভিতৰতে তেওঁলোকৰো হোৱাৰ সম্ভাৱনা থাকিব আৰু লগতে তেওঁলোকে বৰ্ধিত হাৰত দৰমহা পাব। আৰু এটা কথা, যিটো এৰিয়াৰ কথা কোৱা হৈছে 4 মাহৰ বকেয়া, আৰু সেই 4 মাহৰ যিটো এৰিয়াৰ্ছ আছে সেইটো যিহেতু 4টা ইনষ্টলমেণ্টত দিব, সেইকাৰণে প্ৰথম ইনষ্টলমেণ্টটো আপোনালোকে যিখিনি অসম চৰকাৰৰ কৰ্মচাৰী আছে তেওঁলোকে প্ৰথম ইনষ্টলমেণ্টটো বা পেঞ্চনাৰসকলৰ কাৰণেও প্ৰথম ইনষ্টলমেণ্ট পাব ডিচেম্বৰ মাহত। নৱেম্বৰ মাহতে পাব, কিন্তু নৱেম্বৰ মাহত যিহেতু অকণমান হ'ব, বিল চিলবিলাক বনাব লাগিব বা এনেকুৱা ধৰণৰ ইছ্যুজ আছে, সেইকাৰণে নৱেম্বৰ মাহৰ পেঞ্চনৰ লগত আপোনালোকে বকেয়াখিনি এৰিয়াৰ হিচাপে আপোনালোকে পাবলৈ আৰম্ভ হ'ব ডিচেম্বৰৰ পৰা। তেনেকৈ প্ৰতিটো কিস্তিত আপোনালোক দিব ডিচেম্বৰ, তাৰপিছত জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ, তেনেকৈ ধৰণৰ আমাৰ 4টা কিস্তিত আপোনালোকৰ সেইখিনি বকেয়াখিনি দিয়া হ'ব।